মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যেহেতু তোমালোকৰ বিজ্ঞানৰ পৰীক্ষা শেষ হৈছে মই ভাবিছোঁ তোমালোকৰ বিজ্ঞানৰ পৰীক্ষা যথেষ্ট ভাল হৈছে এই বিজ্ঞানৰ যিকেইটা 45টা এমচিকিউ আছিল এমচিকিউ কেইটাৰ সলভ এমচিকিউ অৰ্থাৎ এমচিকিউ কেইটাৰ উত্তৰ আমি দিবৰ কাৰণে এতিয়া চেষ্টা কৰিম তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ এমচিকিউ কেইটি শুদ্ধ হৈছে নে ভুল হৈছে মিলাই চাব পাৰে আৰু এই কিমান নম্বৰ পাব হেতু নিজাববীয়াকৈ আগতীয়াকৈ ক্যালকুলেশন কৰি ল'ব পাৰে আহাচোন তেতিয়া হলে সলভ এমসিকিউ খিনি চাবৰ কাৰণে চেষ্টা কৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি হৈ যোৱা জেনাৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ যি 45টা এমসিকিউৰ উত্তৰ কেইটা কি হ'ব অৰ্থাৎ সলভ এমসিকিউ তোমালোকৰ কাৰণে আগবঢ়ালো প্ৰথমতে আমি এ সেটৰ কোৱেশ্চন পেপাৰখন লৈছো তোমালোকে নিজৰ কোৱেশ্চন পেপাৰ উলিয়াই লবা আৰু তাৰ লগত মিলাই কিমানটা প্ৰশ্ন শুদ্ধ হৈছে কমেন্ট বক্সত কমেন্ট কৰিবৰ কাৰণে নাপাহৰিবা এই ভিডিঅটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰিছে প্ৰবুদ্ধ মোৰ বন্ধু আৰু লগতে হৰিশ ৰাজবংশী ছাৰে এতিয়া তোমালোকক মই কোৱেশ্চন কেইটি ইয়াৰ আগৰ যি গণিতৰ প্ৰশ্ন আছিল কোৱেশ্চন কেইটি পঢ়ি দিছিল আৰু উত্তৰ কেইটি কৈ গৈছিল গতিকে এনেকৈ কৰিলে ভিডিঅটো বহুত দীঘল হয় গতিকে তোমালোকক জাস্ট অপচন কেইটি কৈ যাবৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ কোৱেশ্চনৰ লগত মিলাই ল'বৰ কাৰণে চেষ্টা কৰিবা এইখন এ সেটৰ কোৱেশ্চন পেপাৰ আমি পৰৱৰ্তী পৰ্যায়ত বি সি আৰু ডি তোমালোকৰ কাৰণে লৈ আহিবৰ কাৰণে চেষ্টা কৰিম যদিও বা তাৰ কোনো বিশেষ প্ৰয়োজনীয়তা নাই তোমালোকৰ এই এ যেটো প্ৰশ্ন আছে এ প্ৰশ্নটোৰ মানে কোৱেশ্চন নম্বৰ 1 টোৰ অপচন হ'ব এ টো যেটো তোমালোকৰ এ আছে এই এটো ইয়াতে অৰ্থাৎ অপহৰণ বিক্ৰিয়া এই প্ৰশ্নটোৰ ইয়াৰ উত্তৰ হ'ব এ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন এ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ডি NaHCO3 3 নম্বৰ যেটো প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব মমবাতি গলাত উত্তৰটো হ'ব মমবাতি গলাত 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন বি 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন সি 7 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন সি 7 এই যেটো 5 নম্বৰ প্ৰশ্নটোৰ ক্ষেত্ৰত মোৰ অকমান কনফিউজন আছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ দিয়া নাই তোমালোকে উত্তৰ কি লিখিছা কমেন্ট বক্সত কমেন্ট কৰি জনাবা 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকক মই দিবৰ কাৰণে চেষ্টা কৰিম 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ যেটো 6 নম্বৰ প্ৰশ্ন তাৰ উত্তৰ হ'ব অপচন নম্বৰ এ 7 নম্বৰ যেটো প্ৰশ্ন 7 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 8 নম্বৰ যেটো প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি মেথানল এসিড 9 নম্বৰ যেটো প্ৰশ্ন 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ জিংক তিনতকৈ অধিক সক্ৰিয় 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ সিলভাৰ বা কপাৰ ডি 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি হাইড্ৰাইট 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ সি ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় 12টা ইতিমধ্যে গ'ল 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ GA 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি তিনিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি এইটো হল 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ বি 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ সি ই বাঢ়িব আৰু পিছত কমিব 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ ডি দাপোনৰ সন্মুখৰ 30 সেন্টিমিটাৰ দূৰত্বত 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ এ মায়োপিয়া 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ এ -0.5 ডি 19 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ অপচন নম্বৰ এ 0.3 and 2/0.3 আৰু 2/0.3 20 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে
21 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি জেনেৰেটৰ বোলা হয় 22 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ পি 23 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ৰঙা ৰঙৰ তৰংগৰ দৈৰ্ঘ্য বেছি সেয়েহে ই অধিক দূৰত্বলৈ চালিত হয় 24 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি পলিথিন বেগ প্লাষ্টিকৰ পুতলা 25 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তি ৰূপান্তৰ অপশ্যন 26 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ -5 ডায়প্টাৰ 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 80 ওৱাট 28 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন বি তিনিটা অক্সিজেনৰ পৰমাণুৱে অজনৰ এটা অণু গঠন কৰে 29 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি নিউক্লিয় শক্তি 30 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি জলসিঞ্চন ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ 31 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ক্ষেত্ৰৰ বাহিৰলৈ অপশ্যন নম্বৰ ডি ক্ষেত্ৰৰ বাহিৰলৈ 32 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ অপশ্যনত যিটো আছে সেইটো হ'ব 32 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 33 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি IR²। 34 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়াট অপশ্যন নম্বৰ বি 34 নম্বৰ কুৱেশ্যনৰ 35 নম্বৰ কুৱেশ্যনৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি চাইটকাইনিন 36 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইষ্টত তাৰপিছত 37 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ওপৰৰ আটাইকেইটা 38 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ এজন চীনা স্কুলীয়া ছাত্ৰ 29 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ৰেচন 40 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি আফ্ৰিকান মূলৰ 41 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি প্ৰায় এদিন জীৱিত অৱস্থাত থাকে 42 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ পাৰাস্তম্ভত 120 মিলিমিটাৰ 43 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি সমবৃত্তিক অংগ 44 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি চিম্পাঞ্জিৰ আৰু একেবাৰে শেষত 45 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি উভয় লিংগ গতিকে এয়া হৈছে প্ৰথম সেটৰ ইয়াত যেহেতু তোমালোকে দেখাৰ লগে লগে কুৱেশ্যন কেইটা অলৰেডি দেখা পাইছা এনেকুৱা ধৰণে পাবা আৰু ইয়াত যদি তোমালোকৰ এই বৰ্ণনা কৰাৰ ক্ষেত্ৰত কিবা মিলাই চোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছে তোমালোকৰ কাৰণে এই পৰৱৰ্তী পৰ্যায়ত মই বি চি আৰু ডিৰো এক্সট্ৰাকৈ দিবৰ কাৰণে চেষ্টা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিমান পাৰা ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো চাবৰ কাৰণে অনুপ্ৰাণিত কৰিবা ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা